মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি মই ক্লাছ 10ৰ 3.3 2 নম্বৰ অংককেইটা কৰি দিবলৈ আগবাঢ়িছো। ইয়াৰ আগত মই 1 নম্বৰ অংককেইটা কৰি দিছিলো। তোমালোকে চাগে নিশ্চয় চাইছা, নহয় জানো? আৰু মই ভাবো তোমালোক উপকৃত হ'ব পাৰিছা। মই বহুত ডাঙৰকৈ কিবা কৰিব পৰা নাই যদিও এখন সৰু বৰ্ড লৈ তোমালোকক চেষ্টা কৰিছো যাতে মই স্কুলত যি ধৰণে পঢ়াওঁ তেনেধৰণে পঢ়াই পেলাই তোমালোকক উপকৃত কৰিবলৈ। আশা কৰো তোমালোকে অকণমান মনোযোগ দি আগবাঢ়ি যাবা। ধন্যবাদ। এতিয়া মই অংকটোলৈ আহিছো। 2 নম্বৰ অংকটোত কি দিছিলে, যদি আমি এটা লগত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো তেতিয়া ভগ্নাংশ এটা হয়গৈ 1, আৰু যদি অকল হৰতে 1 যোগ কৰো তেতিয়া ই হয়গৈ 2 ভাগ হয়। যিহেতু আমাক ভগ্নাংশৰ কথা কৈছে, আমি ধৰো ভগ্নাংশটো কিমান x/1। এই অংককেইটা খুব ইম্পৰ্টেণ্ট দেই, তোমালোকে ষ্টাৰ মাৰি লোৱা। প্ৰশ্নমতে কি কৈছে, এই x/y তলত 1 বিয়োগ কৰিব দিছে, ওপৰত 1 যোগ কৰিব দিছে, তেতিয়া কি হয় বোলে 1। আৰু এটা কণ্ডিশ্যন কি দিছে, এই ভগ্নাংশটোকে অকল যদি হৰতহে 1 যোগ কৰা হয় তেতিয়া ই হয় বোলে 2 ভাগৰ 1। এতিয়া আমি ইয়াক যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি চাওঁ তে x + 1 = কিমান হ'ব, y - 1। that means x - y = -2। এটো 1 নম্বৰ কণ্ডিশ্যন। ওকে, তে 2 নম্বৰ কণ্ডিশ্যনটো কি হ'ব, এটো যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো 2x = y + 1, that means 2x - y = কিমান হ'ব, 1। এটো হ'ল 2 নম্বৰ কণ্ডিশ্যন। এতিয়া ইয়াত দেখিছো ইয়াতো সিঙ্গল y আছে, ইয়াতো সিঙ্গল y আছে। আমি একো মাল্টিপল নকৰিলেও হ'ব। x - y = -2, 2 ইমপ্লাই কৰিলে কিমান হ'ব, 2x - y = 1। ওকে, এতিয়া যদি মাইনাস কৰি দিও এটা কেনসেল গ'ল, এটা x বা দুটা x গ'লে এটা x মাইনাসত হ'ল, এটো মাইনাস হৈ গ'ল মানে -3। এটা কাটা গ'ল, x সমান কিমান পালো, 3। x সমান যেতিয়া 3 পালো, x 1 নম্বৰ সমীকৰণ বহাই দিলে এটাকে 1 ইমপ্লাই কিমান হ'ব, y = কিমান হ'ব, y = হ'ব, এটা যদি ইফালে লৈ আহো x + 2 মানে x সমান 3, y মান এই দুইটো এখনি কিমান হ'ল 5, মানে x সমান y মান কিমান পালো 5। ইয়াৰ তলখন মই এটা লিখিছো দেই, এটাকে ভগ্নাংশটো কিমান হ'ব, এটাকে ভগ্নাংশটো হ'ব কিমান হ'ব, x/y আছিল ন, x সমান 3 পালো, y মান 5। এটোই হ'ল উত্তৰ। ওকে, বুজি পাইছা? তে আমি সেকেন্ড অংকত লৈ যাওঁ। সেকেন্ড অংকত কি দিছিলে, সেকেন্ড অংকটো চোৱাচোন, অকল মনোযোগ দিবা দেই। সেকেন্ড অংকটো চোৱা, 5 বছৰ আগতে নূৰৰ বয়স চুনুৰ 3 গুণ আছিল। 5 বছৰ আগতে নূৰৰ বয়স চুনুৰ কেইগুণ, 3 গুণ। আমি ধৰি লওঁ, নূৰৰ বৰ্তমান বয়স কিমান, x বছৰ, আৰু চুনুৰ বৰ্তমান বয়স কিমান, y বছৰ। চুনুৰ বৰ্তমান বয়স y বছৰ। তে প্ৰশ্নমতে কি কৈছে চোৱাচোন, 5 বছৰ আগতে নূৰৰ বয়স কিমান আছিল, x - 5। এতিয়া চুনুৰ কিমান আছিল, y - 5। এই x - 5 টো y - 5 ৰ কেইগুণ আছিল বুলি কৈছে, কেইগুণ আছে বুলি কৈছিলে, 5 বছৰ আগতে 3 গুণ আছিল, 3 গুণ। আকৌ কৈছে, আকৌ এটা কন্ডিশন দিছে আমাক, কি কৈছে, 10 বছৰ পিছত নূৰৰ বয়স কিমান হৈ যাব, x + 10, আৰু চুনুৰ বয়স হৈ যাব y + 10। তেতিয়া বোলে এই চুনুৰ কেইগুণ হৈ যাবগৈ, 2 গুণ হৈ যাব। এইটা হ'ল আমাৰ কন্ডিশন। আমি সহজ কৰি লওঁ, x - 5 = 3y - 15, মানে x - 3y = 5 টো যদি ইফালে লৈ যাওঁ -10। ওকে, এটো হ'ল 1 নম্বৰ কন্ডিশন। ওকে, দেন আমি ইয়ালৈ যাওঁ, x - + 10 = 2y + 20। তাৰ মানে x - 2y = কিমান হ'ব, এটো ইফালে গুচি গ'ল 10। 2 নম্বৰ কন্ডিশন। দুইটাতে x সিম্বল আছে সময়টো। 1 ইমপ্লাই
x minus 3y is equal minus 10 to imply x minus 2y is equal 10. যদি মাইনাস কৰি দিও এটা এটা কাটা গল এটা প্লাস হৈ গল মানে মাইনাস y থাকিলে এটা মাইনাস 20 তাৰ মানে y is equal কিমান পালো 20 y is equal যদি 20 হয় এটাকে 1 imply নে 2 imply কৰো সহজটো কৰো এটা অকন জেগ হৈ আছে 2 টু কৰো হ্যাঁ তোমালোকৰ সুবিধা কাৰণে কৈছে একত কৰিলে সেই একেটা ওলাব কিন্তু 2 টুত কৰিবা চাচোন x is equal কিমান হ'ব 10 যোগ 2y মানে 10 যোগ 2 y মান 10 মানে y মান 20 দুগুণ 40 40 এটা 50 তাৰ মানে নুৰৰ বৰ্তমান বয়স কিমান পালো 50 বছৰ আৰু সুনুৰ পালো 20 বছৰ মানে ওকে ইয়া কৰো প্ৰায় আহে চাই থাকিবা তাৰ পিছত হে 3 নম্বৰ অংক 3 নম্বৰ অংকটো আৰু বেছিকে আহে চাচোন 3 নম্বৰ অংকটো কি কৈছিলে তো মানে বুজাত অসুবিধা লাগে কিন্তু অংকটো সহজ এবাৰ যদি বুজি লোৱা অংকটো সহজ হয় কি কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি যেটো দুটা অংকৰ সংখ্যা কেনেকুৱা হয় এটা দশকৰ ঘৰ অংক হয় এটা হয় একক ঘৰ অংক আৰু সংখ্যাটো কি হয় আমি যে আগতে পঢ়িছিলো 2 10 1 5 10 5 তাৰ মানে কি দশকৰ ঘৰ সংখ্যাটোৰ লগত কি পূৰণ হৈ থাকে 10 পূৰণ হৈ থাকে সেইটোকে আমি ইয়াত ইউজ কৰিম চাচোন ধৰো দশকৰ ঘৰৰ অংকটো কিমান x দশকৰ ঘৰৰ অংকটো x এককৰ ঘৰৰ অংকটো কি ধৰিলো y এটাকে সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব এই যে দশকৰ ঘৰ 10 পূৰণ কৰো মানে 10x ওকে প্ৰশ্ন মতে কি কৈছিলে যে অংক দুটা যোগ কৰিলে বলে 9 হয় x y 9 এটো এক নম্বৰ কন্ডিশন তাৰপিছত দুই নম্বৰ কন্ডিশনটো কি দিছিলে যে সংখ্যাটো অংক দুটা সালসলনি কৰি পোৱা সংখ্যাটো দুগুণ সংখ্যাটো 9 গুণ ললে এই সংখ্যাটো 9 গুণ লব দিছে 10x y কি কৈছে 9 গুণ লব দিছে আৰু ইফালে উল্টা কৰা সংখ্যাটো দুগুণ লব দিছে মানে 10y x ওকে দেখি কিমান হ'ব 90x 9y is equal 20y plus 2x okay এতিয়া এই 90x পৰা যদি 2x গুচি যায় কিমান হ'ব 88x minus ইয়াৰ পৰা 9 গলে 11y is equal 0 এতিয়া যদি আমি 11 হৰণ কৰি দিও 8x minus y is equal কিমান পালো 0 এইটো দুই নম্বৰ কন্ডিশন ওকে এতিয়া আমি সিঙ্গল y এটা আছে 1 imply কি পাতো x plus y is equal 9 আৰু 2 imply পাতো 8x minus y is equal 0 এটা যদি দুইটা প্লাস কৰি দিও প্লাস কৰিম কিয় এটা প্লাস আছে এটা মাইনাস আছে কাটি দিলো 8x এটা x কিমান হ'ল 9x is equal 9 x সমান কিমান পালো 1 আমি x সমান কিমান পালো 1 পালো তেন্তে 1 নম্বৰ সমীকৰণটো আমি টানি আনো 1 নম্বৰ সমীকৰণটো যদি টানি আনো x plus y is equal কিমান আছিল 9 x plus y is equal কিমান আছিল 9 ইয়াত যদি x সমানটো বহাই দিও 1 plus y is equal কিমান হ'ব 9 মানে y is equal কিমান হ'ব 8 হল y is equal 8 x সমান পালো 1 y is equal 8 এটাকে সংখ্যাটো কিমান হ'ব এটাকে সংখ্যাটো হ'ব কিমান হ'ব 10x plus y ন 10x plus y আছে 10 x সমান কিমান পালো x সমান 1 plus y মান 8 মানে 10 গুণ 10 আছে এটো হল তোমালোকৰ কি নম্বৰ অংকটো আছিল 3 নম্বৰ অংকটো তাৰপিছত আমি 4 নম্বৰ অংকটো লৈ যাও 4 নম্বৰ অংকটো কি আছে 4 নম্বৰ অংকটো আছিল মিনাই বেংকলৈ গৈ পেলাই কি কৰিলে 2000 টকা উলিয়াবলৈ গল যাওতে বেংকৰ কেচিয়াৰজনে তেওঁক কি দিলে 100 টকীয়া নোট আৰু 50 টকীয়া নোট দিলে আৰু নোট দিলে 25 খন এতিয়া তোমাক তুমি উলিয়াব লাগে 100 টকীয়া নোট কেইখন আছিল আৰু 50 টকীয়া নোট কেইখন আছিল আমি ধৰো
100 টকীয়া নোট কেইখন x খন আৰু 50 টকীয়া নোট আছিলে কিমানখন y খন প্ৰশ্নমতে কি কৈছে x আৰু y যোগ কৰিলে কিমান হয় বোলে 25 খন হল এটা এক নম্বৰ কণ্ডিশ্যন আকৌ 100 টকীয়া নোট এখনৰ মূল্য 100 টকা তে x খনৰ মূল্য কিমান হ'ব 100x টকা তেনেকে y খন 50 টকীয়া মূল্যৰ নোটৰ মূল্য 50 হয় তাৰমানে কিমান টকা আহিছিলে 2000 টকা ইয়াক যদি 50 এ হৰণ কৰি দিও 2x plus y is equal 40 দুই নম্বৰ কণ্ডিশ্যন ইয়াতো সিঙ্গল y এটা ওলাই গল ন সুবিধা হৈছে আমাৰ x plus y is equal 25 দুই নম্বৰ কণ্ডিশ্যন 2x plus y is equal কিমান 40 যদি মাইনাস কৰি দিও এটো এটা কাটা গল এটা x বা দুটা x গলে -x এটাকে -15 এটো কাটি গলে x is equal কিমান পালো 15 এটাকে 1 ইমপ্লাই x সমান যদি 15 হয় y মান কিমান হ'ব 25 বিয়োগ 15 সমান 10 তাৰ মানে আমি x মানে কি 100 টকীয়া নোট কিমানখন পালো এটাকে 100 টকীয়া নোট কিমান হ'ব 100 টকীয়া নোট হ'ব কেখন 15 খন মানে আৰু 50 টকীয়া নোট কিমান হ'ব 50 টকীয়া নোট হ'ব 10 খন এটা তোমালোকৰ উত্তৰ একদম লাষ্ট অংকটো চোৱা কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰী 3 দিনৰ বাবে কিতাপ দিয়ে আৰু যদি 3 দিনতকৈ বেছি হয় তেনে কি দিব লাগে এক্সট্ৰা মাসুল দিব লাগে 3 দিনলৈকে ফিক্স তাৰ পিছত এক্সট্ৰা মাসুল দিব লাগে প্ৰতিদিনৰ এতিয়া এজন মানুহে 7 দিনৰ কাৰণে নিতে 27 টকা ভৰিলে আৰু 5 দিনৰ কাৰণে নিতে 21 টকা ভৰিলে ফিক্স মাসুল কিমান আৰু প্ৰতিদিনৰ এক্সট্ৰা মাসুল কিমান আমি ধৰি লওঁ 3 দিনৰ নিৰ্দিষ্ট মাসুল কিমান টকা x টকা আৰু অতিৰিক্ত মাসুল কিমান অতিৰিক্ত প্ৰতিদিনৰ মাসুল বুলি লিখা প্ৰতিদিনৰ মাসুল কিমান টকা y টকা প্ৰশ্নমতে কি কৈছিলে এজন মানে কেইদিনৰ কাৰণে নিছিলে 7 দিনৰ কাৰণে 7 দিনৰ x টো কেইদিন থাকি গল 3 দিন আৰু এক্সট্ৰা কেইদিন থাকিলে 4 দিন তেতিয়া কিমান আছিল বলে 27 টকা হয়নে 27 টকা আৰু 5 দিনৰ কাৰণে নিউতে 5 দিনৰ কাৰণে নিউতে মানে x ত থাকিলে 3 দিন আৰু 2 দিন দুটা y ইজিক্যাল কিমান হল 21 টকা এটো দুই নম্বৰ কন্ডিশন ওকে প্ৰথম কন্ডিশনটো কি 7 দিনৰ কাৰণে 27 টকা 5 দিনৰ কাৰণে 21 টকা এতিয়া ইয়াতো আমি সিঙ্গল x পাই গলো আমাৰ সুবিধাই হৈ থাকিলে 1 ইমপ্লাই কিমান পালো x plus 4y is equal 27 আৰু 2 ইমপ্লাই পালো x plus 2y is equal 21 যদি মাইনাস কৰি দিও এটা এটা কাটা গল 4x y পৰা দুটা y গলে দুটায়ে 27 পৰা 21 গলে কিমান থাকিব 6 আৰু y is equal কিমান হ'ব 3 মানে প্ৰতিদিনৰ এক্সট্ৰা মাসুল কিমান হ'ব 3 টকা এটাকে 1 ইমপ্লাই x টো উলিয়াব লাগে ন x is equal কিমান হ'ব 27 বিয়োগ 4y is equal 27 বিয়োগ 4 3 গুণ 12 4 গুণ 12 গলে কিমান থাকিলে 15 হল মানে 25 পৰা 12 গলে 13 27 এটো 27 পৰা 12 গলে 15 ঠিক আছে 27 পৰা 12 গলে 15 টকা মানে নিৰ্দিষ্ট মাসুল কিমান টকা 15 টকা আৰু এক্সট্ৰা অতিৰিক্ত মাসুল কিমান টকা 3 টকা এই দুটা লাইন তোমালোকে লিখি দিবা দেই এটোই হল তোমালোকৰ আজি মোৰ ভিডিওটোৰ শেষ অংক যদি ভাল লাগে শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ